আমাৰ সকলৰ লগত যি আলোচনা হ'ল, ব্যাপক চৰ্চা, ব্যাপক আলোচনা, সকলোৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ প্ৰতিনিধিসকলে কৈছে যে অসমৰ জনসাধাৰণে, অসমৰ আমাৰ বিভিন্ন স্তৰত কাম কৰা মানুহবোৰে, চৰকাৰৰ লগত থকা মানুহবোৰ, যিখিনি আমাৰ ব্যৱসায়ীসকল আছে, শ্ৰমিকসকল আছে, খেতিয়কসকল আছে, মহিলাসকল আছে, যুৱকসকল আছে, বিভিন্ন জনগোষ্ঠী জনজাতি, উজনি অসম, নামনি অসম, বাৰাক, হিলছ, চাৰিওফালে অসমৰ জনসাধাৰণে এইবাৰ এখন নতুন চৰকাৰ গঢ় দিবলৈ নিজৰ ভোট যোৱা আমাৰ 9 তাৰিখত তেওঁলোকে প্ৰকাশ কৰিছে। আৰু যাৰ যি ফলাফল আমি অহা 4 তাৰিখত আমি গম পাম। আৰু কেনেদৰে ভোটিং দিনৰ পৰা আজিলৈ বিজেপি চৰকাৰে কেনেদৰে এটা বিসংগতি সৃষ্টি কৰিছে, তাৰ ওপৰতো কিছুমান প্ৰাৰ্থীসকলে আমাক বিশেষভাৱে জনালে আৰু লগে লগে আমাক ৰিপৰ্ট দিলে যে তেওঁলোকৰ তৎপৰতাৰ যোগেদি প্ৰশাসনৰ ওপৰত হেঁচা দিয়াৰ পিছত যি তেওঁলোকে লোকফল গাফিলতি দেখা পাইছিল, লগে লগে প্ৰশাসনে শুদ্ধ কৰিবলৈ বাধ্য হ'ল। একেৰাহে অহা কাইলৈ 3 তাৰিখ, তাৰপিছত 4 তাৰিখত আমি নজৰ দিব লাগিব, গুৰুত্ব দিব লাগিব আৰু আমি সকলোৱে সামূহিকভাৱে আমি একগোট হৈ নিৰপেক্ষভাৱে ভোটৰ গণনা হওক, তাৰ বাবে আমি প্ৰস্তুত হৈ থাকিব লাগিব। এই সম্পৰ্কত আমি এটা চৰ্চাত ভাগ ল'লোঁ। এই চৰ্চাত আমাৰ গোটেইবোৰ দলৰ প্ৰতিনিধিসকল আছিল। অখিল গগৈ ডাঙৰীয়া, ৰঞ্জ্যোতি গগৈ ডাঙৰীয়া, প্ৰকাশ আলৰা ডাঙৰীয়া, জয়নেত্ৰী কাঠা ডাঙৰীয়া, আমাৰ বিবেক দাস ডাঙৰীয়া, সকলোৱে আমাৰ মাজত উপস্থিত আছিল। আৰু ইয়াৰ পৰা এটা বাৰ্তা যাওক যে যোৱা কিছুদিন আগত এক্সিট পোল যোগেদি বিজেপিয়ে যি বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছিল, এই বিভ্ৰান্তি জালত না বিৰোধী দলৰ মানুহবোৰে ভৰি দিছে, এই বিভ্ৰান্তি জালত না অসমৰ ৰাইজে তাত ভৰি দিছে। আমি সকলোৱে জানো যে এটা সাংঘাতিক আণ্ডাৰকাৰেণ্ট, সাংঘাতিক চাইলেণ্ট ভোট বিৰোধী দলৰ পক্ষত পৰিছে। নতুন চৰকাৰ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।